তো লগে স্মাবিংকো এইফালে গ'ল জিলাপি লগতে চাহ মৰম লগাকৈ চাহ কাপ মাৰি দিলোঁ চাহ তাহ খাই এতিয়া গৈ আছোঁ দোকানলৈকে আহি পালোঁ আমাৰ ওচৰৰে দোকানখন দোকানৰ পৰা লৈ আনিলোঁ আটা গুড়া আৰু লগতে আনিলোঁ এক পেকেট গাখীৰ বাৰু আজি ভাবিছোঁ কচুৰি খাম তাৰ কাৰণে প্ৰথমতে এখন কাঁহী ওলাই আনিলোঁ পলিথিন খুলি আটা গুড়ত ঢালি দিলোঁ কাঁহীত হাতৰ প্ৰতি পাৰডোখৰ অলপমান পানী ঢালি দিলোঁ লাহেকৈ অলপমান নিমখ ছটিয়াই দিলোঁ গোটাখিনি দিয়াৰ পিছত মকৰা মকৰিকৈ আটা গুড়াখিনি ধুনীয়াকৈ মাৰি ল'ব খুজিছোঁ ৰুটি যেনেকুৱাকৈ বনাই চেম তেনেকুৱাকৈ বনাই ল'লোঁ বাৰু প্ৰথমতে এনেকুৱাকৈ বেলিও ল'লোঁ 1 ছেকেণ্ড গাইছ তাৰপিছত লাগিব আমাক এনেকুৱাকৈ কেইটামান পিঁয়াজ গুড়ৰ পৰা আগলৈকে বাকলখিনি চেলাই গ'লোঁ চুমা খাব পৰাকৈ ধুনীয়াকৈ এনেকুৱাকৈ এৰাই ল'লোঁ চৰকৈ টুকুৰা টুকুৰি কৰি আছোঁ এনেকুৱাকৈ মিহি কৰি ল'লোঁ গোটাখিনি পিঁয়াজ জুইত বহাই দিলোঁ ক'লাকৈ কেৰাহী এটা তাৰে ওপৰত তেল পিঁয়াজ দি তাৰে ওপৰত আকৌ ধুনীয়াকৈ সানি দি দিলোঁ বাৰু পিঁয়াজ ভাজাখিনি এটা বাতিত আঁতৰাই থৈ দিলোঁ তাৰপিছত ৰুটি কেইখনত এনেকুৱাকৈ পিঁয়াজ অলপ অলপ দি যাব লাগিব দিয়া হোৱাৰ পিছত কাষে কোণে তলৰ পৰা ওপৰলৈকে মাৰি দিলোঁ কেৰাহীত তেল দি বহাই দিলোঁ গাইজ ফাইনেলি অপেক্ষাৰ মূৰত আমাৰ ধুনীয়া কচুৰি আহি গ'ল ৱাও কাঁহীৰ পৰা দাঙি মুখত দি চালোঁ এনেকুৱা সোৱাদ লাগিল বুজাব নোৱাৰোঁ দিয়ক আজি মিনিয়ক তেনেকৈ আছিলে বাই জয় অসম।